মই নিজে সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ আজি মোক ইয়ালৈ মাতিলে। যোৰহাটৰ এখন ভাল স্কুল এখন শতবৰ্ষ গঢ়িলে। আজি চালোঁ ইয়াত শিক্ষাগুৰুসকল যথেষ্ট সপ্ৰতিভ, আমাৰ ল'ৰা ছোৱালীসকল বহুত ধৰণৰ ভাল। মই আশা কৰিছোঁ, আজি আমি কথা পাতিছোঁ তেওঁলোকৰ লগত, আশা কৰিম এইখন স্কুলৰ পৰা ভালৰো ভাল ষ্টুডেণ্ট ওলাক, যোৰহাটৰ সুসন্তান ওলাক আৰু আমাৰ মৰমৰ যোৰহাটৰ নাম আমি উজ্বলাক। ইয়াত কিছুমান অসুবিধা আছে আজি মই চালোঁ, কিন্তু কপাল ভাল এই স্কুলখন আৰু এখন স্কুল আমি এটা শকত অনুদান আমি এতিয়া পাইছোঁ। মই সোনকালে ৰিভিউ কৰি ইয়াতে ভাল এটা গৃহ বনাম আমি সোনকালে, যাতে আমাৰ ল'ৰা ছোৱালী ভাল পৰিৱেশত পঢ়িব পাৰে। চৰকাৰী বিদ্যালয়ৰ এটা কথা আপুনি উল্লেখ কৰিছিলে আপোনাৰ নিজৰ বক্তব্যত, অকণমান জনাব। নাই মানে চৰকাৰী বিদ্যালয় সময়খিনি আমি চাই ল'ম আৰু আমি শিক্ষকগুৰুসকলৰ লগত কথা বতৰা পাতি আমি কেনেকৈ চৰকাৰী বিদ্যালয়খিনি আৰু ভাল কৰিব পাৰোঁ আমি তেখেতৰ লগত কথা বতৰা পাতি আগবঢ়াব লাগিব। কাৰণ ওতঃপ্ৰোতভাৱে আমাৰ মাননীয় শিক্ষক শিক্ষিকাসকলে স্কুলৰ লগত জড়িত হৈ থাকে, তেখেতসকলৰ মতামত আমি লৈ আমি কথা বতৰা পাতি আমি কিছু কাৰ্যসূচী বনাম। জুলাই মাহটোত মই সেইটো ৰাখিছোঁ। ধন্যবাদ।